অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। তোমালোক পৃথিৱীৰ নতুন পুৰুষ আৰু নতুন পুৰুষে পৃথিৱীক নতুনৰ গতিৰে দিগন্তক স্পৰ্শ কৰাৰ যিটো শক্তি, সেই শক্তিটো আহৰণ কৰিব বুলি মই বিশ্বাস কৰোঁ। সন্মানীয় পংকজজ্যোতি ভূঞা ডাঙৰীয়া, গুৰুনাথ সিংদেৱ, বিদ্যাসাগৰ, আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত ৰৈ থকা হে মোৰ বুকুৰ আপোন মানুহ, আৰু ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা, নাভিকমল প্ৰসাৰিত অমৃত বিভূতি বিশ্বকৰ্মা মোৰ নতুন প্ৰজন্ম, আপোনালোক সকলোলৈকে মই মোৰ অন্তৰ ভৰা শুভেচ্ছা জনাইছোঁ। 2047 চনত ভাৰতবৰ্ষই স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব। 2047 চনৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'ব, সেই ভাৰতবৰ্ষখন তোমালোকৰ, সেই ভাৰতবৰ্ষখনত তোমালোকে আধিপত্য বিস্তাৰ কৰিব লাগিব। প্ৰগতিৰ বিশাল বাটেৰে বিজ্ঞান সংস্কৃতিৰ যাত্ৰাৰে ভাৰতবৰ্ষক পৃথিৱীৰ দেশসমূহৰ সন্মুখত এখন প্ৰগতিশীল, বিকাশশীল, আঢ্যবন্ত, বৰ্ণাঢ্য, বৰ্ণিল দেশৰূপে তোমালোকে গঢ়ি তুলিব লাগিব। এই দায়িত্ব তোমালোকৰ। আৰু সেই দেশখন 2047 চনৰ দেশখন পৃথিৱীত তোমালোকে উজ্জ্বল কৰি তুলিব লাগিব। মই তোমালোকক এইখিনিতে এটা কথা কৈ দিব খুজিছোঁ, নেলাগে সময়, নেলাগে নেলাগে সময় দেখুৱা ঘড়ী, সময় এবাৰ থমকি ৰকচোন আমাকে সাক্ষী কৰি, নেলাগে সময়। এই যে থমকি ৰোৱাৰ কথাটো ক'লোঁ মই, আৰু এই থমকি ৰোৱাৰ কথা পিছফালে বেনাৰত থকা নেতৃত্ব, এই দুটা শব্দ, এই নেতৃত্ব পৃথিৱীৰ মানুহক থমকি ৰৈ আমাক চাবলৈ বাধ্য কৰাব লাগে। সংস্কৃতি কাক কয়? ভাষা সংস্কৃতিৰ সৈতে কেনেকৈ জড়িত হৈ থাকে? সংস্কৃতি সেই বস্তুটো ই মানুহক আঢ্যবন্ত কৰে, শিষ্টাচাৰ হ'বলৈ শিকায়, পৰিশীলি মননশীল চেতনাৰ সৈতে ই ব্যৱহাৰৰ ঊৰ্ধলৈ মানুহক তুলি দিয়ে। সমাজ আঢ্যবন্ত হয় সংস্কৃতিৰ দ্বাৰা। সংস্কৃতিয়ে এখন দেশ বা এখন ভূখণ্ডক বিজ্ঞান সভ্যতাৰ বাটেৰে লৈ গৈ উন্নয়নৰ চৰম সীমাত উপনীত কৰায়, সেইটো সংস্কৃতি। কিন্তু সংস্কৃতিৰ কামটো অকল সেইটোৱে নহয়, সংস্কৃতিৰ কামটো আৰু বিশাল। ই প্ৰত্যাহ্বানেৰে ভৰা। বিচ্ছিন্নতাবাদী শক্তি, বিভাজনবাদী শক্তিসমূহক দেশৰ ভিতৰত থাকি যিসকলে এনে বিভাজনৰ বিচ্ছিন্নতাৰ কথা ভাবে, তেনে শক্তিসমূহকো সংস্কৃতিয়ে ধুই পখালি গংগা পানী স্নান কৰি মানুহৰ অমল উৎসৱ, সমাজ মানুহৰ অমল জীৱন, এনে ব্যাপ্ত ধাৰণাৰ এটা সৈতে ৰাষ্ট্ৰৰ মেৰুদণ্ড, সেই বিভাজনবাদী আৰু বিচ্ছিন্নতা শক্তিসমূহক একত্ৰিত কৰি ৰাষ্ট্ৰৰ যিটো তুংগত থকা উন্নতিৰ জখলা, উন্নতিৰ বিন্দু, য'ত মহাবিন্দু হৈ সমগ্ৰ মানুহৰ চকুত জ্যোতিৰে জ্যোতিষ্মান কৰি তোলে, তাক সংস্কৃতিয়ে আবদ্ধ কৰি তুলিব লাগিব। সেইটোকে কোৱা হয় সংস্কৃতি। ভাৰতবৰ্ষৰ সংস্কৃতি কাৰ লগত জড়িত হৈছে? ভাৰতবৰ্ষৰ সংস্কৃতি জড়িত হৈ আছে শ্ৰীকৃষ্ণৰ। শ্ৰীকৃষ্ণৰ বিশাল দৰ্শনৰ লগত ভাৰতবৰ্ষৰ সংস্কৃতি জড়িত হৈ আছে। ভাৰতৰ সভ্যতা, ভাৰতৰ প্ৰাচীন ঐতিহ্য, এই সকলোবোৰ তাৰ যিটো ভাৱনা, এই ভাৱনাটো এক মুক্ত প্ৰপঞ্চ, বিশাল বিস্তৃত আত্মা, যি আত্মাৰ লগত বৈৰাগ্য, যশ, স্ত্ৰী, প্ৰেম, শক্তি, সাহস, স্থিৰতা, এই সকলোবোৰ য'ত সমাহিত হৈ আছে, সেয়ে হৈছে কৃষ্ণ। কৃষ্ণ যোগ, কৃষ্ণ যোগী, কৃষ্ণ জ্ঞান, কৃষ্ণ জ্ঞানী, কৃষ্ণ সত্য, কৃষ্ণ সনাতনী। সেইকাৰণে ভগৱত গীতাত কৃষ্ণ পৰম সৰ্বময় কৰ্তা বুলি কোৱা হৈছে। তেওঁ স্থিতি, সৃষ্টি, প্ৰলয়ৰ কাৰণ। গতিকে ভাৰতবৰ্ষৰ যিটো সভ্যতা সংস্কৃতিৰ বিশাল যিটো বৰ্ণনা, সেইটো কৃষ্ণৰ লগত জড়িত হৈ আছে। আৰু সেই কৃষ্ণ কৃত ধাতুৰ পৰা অহা এই কৰ্ষণ
আৰু কৰ্ম জীৱন প্ৰবাহৰ গতি এই কৃষ্ণ। মই ছাত্ৰ ছাত্ৰীসকলক ক'ব খুজিছোঁ যে তোমালোকক মই বিশ্বকৰ্মাৰ লগত তুলনা কৰিছোঁ। আৰু বিশ্বকৰ্মা তোমালোকে হ'ব লাগিব। বিশ্বকৰ্মা হ'লেহে এই ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ ধৰি ইয়াৰ মাটিত পোত খাই থকা সভ্যতা আৰু সংস্কৃতিয়ে কেনেকৈ সত্য যুগৰ পৰা আহি সাম্প্ৰতিক কাললৈকে এক অভিনৱ ব্যৱস্থাৰ মাজেদি নানান ধৰণৰ প্ৰত্যাহ্বানৰ মাজেদি, নানান ধৰণৰ সংঘৰ্ষৰ মাজেদি, বিদেশী আক্ৰমণৰ মাজেদি আমাৰ সভ্যতা আৰু সংস্কৃতিটোৱে আজি তাৰিখলৈকে আমাক জীয়াই ৰাখিছে। আৰু এই সংস্কৃতিটোৰ বাবেই আমি গৌৰৱান্বিত। আমাৰ সেই স্বাভিমানী শক্তি ইমান সামৰ্থ্যৱান সংস্কৃতিৰ দুচকুত যি নিৰন্তৰ উজ্বলাই থাকে। পৃথিৱীৰ প্ৰায়বোৰ দেশে ভাৰতবৰ্ষক ভয় কৰে, সমীহ কৰে। ইয়াৰ কাৰণটো কি? যে ভাৰতবৰ্ষৰ APJ আব্দুল কালামৰ এটমিক বোমাকেইটা, ৰাসায়নিক বোমকেইটা AK-47 বা বিশাল ভাৰতীয় সেনাবাহিনীৰ কাৰণে ভাৰতবৰ্ষক পৃথিৱীৰ অন্যান্য দেশে ভয় কৰে নেকি? নকৰে। ভাৰতবৰ্ষক এই কাৰণে ভয় কৰে যে ভাৰতবৰ্ষৰ মাটিৰ তলত পোত খাই থকা পৃথিৱীৰ সভ্যতাৰ যিটো বীজ, যি বীজ ৰামায়ণ মহাভাৰতৰ বুকুৰে গীতাৰ বাটেৰে সৈতে আমাক প্ৰতিনিয়ত গংগা স্নান কৰাই আছে। য'ত আন্ধাৰৰ বিৰুদ্ধে পোহৰে বিদ্ৰোহ কৰিছে, অসত্যৰ বিৰুদ্ধে সত্যই চিঞৰি আছে, যুদ্ধৰ বিৰুদ্ধে অহিংসা বুদ্ধ দৰ্শনৰ কথা বতৰাই আমাক মাতি আছে। এই যে ভাৰতৰ সভ্যতাৰ আটাইতকৈ সাংস্কৃতিক জীৱনবোধক ৰক্ত শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটোৱে আমাক চহকী কৰিছে। মই এই কথাখিনি অলপ পিছলৈ ক'ম। মই এতিয়া ক'ব খুজিছোঁ যে ভাষা, সংস্কৃতি এটা কেনেকৈ জীয়াই থাকে? সংস্কৃতি জীয়াই থাকে ভাষাৰ দ্বাৰা। ভাষা আমাৰ অনন্য স্বাভিমান, আমাৰ মেৰুদণ্ড, আমাৰ মন আৰু মগজুক সম্পৃক্ত কৰা, আমাৰ মনৰ ভাৱ প্ৰকাশ কৰা, পৃথিৱীৰ জনসমুদ্ৰৰ লগত আমাৰ জনসংযোগ স্থাপন কৰা, সাংস্কৃতিক সংযোগ স্থাপন কৰা এটা শক্তিশালী মাধ্যম হৈছে ভাষা। তোমালোকে এই ভাষাত পঢ়া শুনা কৰিছা, সেইটো ডাঙৰ কথা নহয়। কিন্তু তোমালোকে সেই যি ভাষাত পঢ়া শুনা কৰিছা, সেই ভাষাটোক কিমান সাৱলীলভাৱে, কিমান মননশীলভাৱে হৃদয়ৰ অন্তঃস্থলৰ পৰা তাক ভৰিৰ পৰা মূৰলৈ শোভাযাত্ৰা কৰাব পাৰিছা, সেইটো আটাইতকৈ ডাঙৰ কথা। মই কোনো ভাষাৰ বিৰোধী নহয়। মই মোৰ ভাষাটোক ভাল পাওঁ। ইয়াৰ অৰ্থ এইটো নহয় যে মই অন্য ভাষাক ঘৃণ কৰোঁ। কোনো ভাষাকে ঘৃণ কৰা উচিত নহয়, কোনো ভাষাকে তাচ্ছিল্য কৰা উচিত নহয়, কোনো ভাষাকে সমালোচনা কৰা উচিত নহয়। ভাষা যিমান শিকিম সিমানে গণসংযোগ বাঢ়িব, সিমানে জ্ঞানৰ পৰিধি বাঢ়িব। ভাষা যিমান শিকিম ইমূৰৰ পৰা সিমূৰলৈ আমাৰ মানুহৰ মাজত যিটো সাংস্কৃতিক মত বিনিময়, এই গোটেই কথা বতৰাবিলাকে আমাক চহকী কৰি তোলে। মই সেইকাৰণে কৈছোঁ যে আমি যি ভাষাত পঢ়া শুনা নকৰোঁ কিয়, কিন্তু নিজৰ মাটিৰ ভৰিৰ তলত থকা যিটো মাতৃভাষা, বড়োসকলৰ বড়ো ভাষা, নেপালীসকলৰ নেপালী ভাষা, কাৰ্বিসকলৰ কাৰ্বি ভাষা, ডিমাছাসকলৰ ডিমাছী ভাষা, তেওঁলোকে নিজৰ নিজৰ মাতৃভাষাক নিজে নিজে চহকী কৰিব লাগিব। অসমীয়া ভাষাই গৌৰৱবোধ কৰে। অসমীয়া ভাষাই আজিৰ তাৰিখত সাহসিকতাৰে বৰনৈতৰ পানীৰে বন্দুক পকাবলৈ ঢাপলি মেলা বিশাল জলস্ৰোতত বিলীন হৈ পৃথিৱীৰ জনসমুদ্ৰত কৈ আছে এক নিৰ্দিষ্ট ভূখণ্ডৰ কথা, যি ভূখণ্ডত শ্ৰীমন্ত শংকৰ গুৰুৰ এই যে মাত্ৰ 12 বছৰ বয়সৰ সেই গীত, তেওঁৰ 8 বছৰ বয়সৰ সেই গীত, তেওঁৰ জীৱনৰ এটা অতুল্য অমৃত বিভূতি, আৰু যাক আমি আজি তাৰিখলৈকে লৈ আছোঁ। বিদ্যালয়লৈ গৈ কৰতল কমল কমলদল নয়ন, আমাৰ ভাষাত লিখা সেই যে প্ৰাচীন কালত 15শ শতিকাত এই অসমীয়া ভাষাটোৱে যে জল জল পট পটকৈ অনেকক হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে, এই ভাষাটো আমাৰ জাতীয় জীৱনৰ শক্তি আৰু সাহস। মই কেইদিনমানৰ আগতে টেলিভিশ্যনত দেখিছোঁ যে পশ্চিমৰ ফালৰ খুব সম্ভৱ তামিলনাডুৰ ফালৰ এটা মন্দিৰত গুৰু শংকৰৰ কৰতল কমল কমলদল নয়ন এই প্ৰাৰ্থনা তাত অনা অসমীয়া পণ্ডিতসকলে তাত গুঞ্জন কৰিছে। মোৰ বুকুখন তেতিয়া ফুলি গৈছে। আৰু আমি সেই সভ্যতাৰ গৰাকী। গতিকে মই ভাবোঁ যে হিউৱেন চাঙে যেতিয়া অসমলৈ আহিছিল 600 পৰা 650 খ্ৰীষ্টাব্দৰ ভিতৰত ভাস্কৰ বৰ্মাই কামৰূপত ৰাজত্ব কৰিছিল, আৰু কামৰূপত ৰাজত্ব কৰি থকাৰ কামত যেতিয়া হিউৱেন চাং আহিছিল, হিউৱেন চাঙে
ছমাহকাল ঘূৰি পকি এটা টোকা লিখি থৈ গৈছিল আৰু সেই টোকাত কামৰূপৰ ভাষাটোক ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ ভাষা বা উজনি অসমৰ ভাষাৰ লগত ই সম্পূৰ্ণ পৃথক বুলি কৈ দিছে। অৰ্থাৎ সেই ভাষাৰ স্বকীয় মৰ্যাদাটো আছে যি প্ৰাক জ্যোতিষৰ জ্যোতিৰে সৈতে সমুচ্চাৰ। আমাৰ ভাষাত ব্যাকৰণ আছে, আমাৰ ভাষাত লাখৰ ঘৰত প্ৰকাশিত গ্ৰন্থ আছে, আমাৰ ঘৰত বিধান আছে, আমাৰ ভাষাত ফকৰা যোজনা আছে, আইনাম, বিয়ানাম, আকুতি, বালিতা, মণিপুৰৰ গীত, জনাজামুৰুৰ গীত, মণিৰাম দেৱানৰ গীত, বনগীত, লোকগীত, পৰম্পৰাগতভাৱে মৌখিকভাৱে মানুহৰ মুখে মুখে চলি থকা আমাৰ ভাষাৰ সাহিত্যৰে অনাক্ষৰী জীৱনৰ পৰা অতি শিক্ষিত জীৱনলৈকে এনেকুৱা এটা সন্ধাননী শক্তি প্ৰেৰণ কৰি আছে যি শক্তিক পৃথিৱীৰ কোনো ভাষাই স্পৰ্শ কৰে। আজিৰ তাৰিখত মই ক'ব খুজিম যে আজিৰ তাৰিখত আমাৰ ভাষাটো পৃথিৱীৰ ভাষাৰ তালিকাত 64 নম্বৰত আছে, বঙালী ভাষাটো 8 নম্বৰত আছে, মহাৰাষ্ট্ৰৰ ভাষাটো 13 নম্বৰত আছে। অলপ আগতে জুমাই সিঙে কৈছে 1.5 কোটি মানুহে যিটো ভাষাত প্ৰতি মুহূৰ্তত অনুসৰণ কৰে, অনুসন্ধান কৰে, কৰ্ষণলৈ যতন কৰে, এই ভাষা, এই যে লাখৰ ঘৰত প্ৰকাশিত গ্ৰন্থ আছে, এইবোৰ কেতিয়াও নিষেধ হৈ নাযায়। কিন্তু মোৰ বুকুৰ মাজত দুৰু দুৰু হৃদপিণ্ডৰ প্ৰতি নিয়ম এটা শংকা বিস্তাৰিত হৈ কঁপনি তোলে। মই কঁপনি বেয়া পাওঁ, স্পন্দন ভাল পাওঁ। স্পন্দনে মানুহক নতুন জীৱনৰ জ্যোতি বিলায়, কম্পনে ভয়ৰ পৃথিৱী শুন শুন ৰে পুৰ বৈৰী প্ৰমাণ নিশাচৰ ৰাম নাম জম সমৰত সাজিয়ে, ৰাম নাম জম সমৰত সাজিয়ে, সমাদৰে কয়ৰি কয়া। এটা 70 লাখৰ ভয়ৰ এক যুদ্ধ ঘোষণা, এক যুদ্ধৰ প্ৰস্তুতি আৰু ৰাৱণ বধৰ এই চেতনাত গুৰু শংকৰে লিখা বৰগীত জ্যোতি ককাইদেৱে আৰু ভূপেন হাজৰিকাদেৱে এইটোক এটা প্ৰাণবন্ত ৰূপ দিলে আৰু সেই প্ৰাণবন্ত ৰূপটো পৃথিৱীৰ বিভিন্ন প্ৰান্তত যেতিয়া গুঞ্জিত হয় ই আমি শক্তিশালী ৰূপ ধাৰণ কৰে আৰু সেই 70 লাখৰ শক্তি আমি আহৰণ কৰোঁ এই বৰগীতৰ পৰা। মই আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক পৃথিৱীৰ নতুন দিগন্ত, পৃথিৱীৰ নতুন শক্তি, ভাৰতৰ নৱজীৱনৰ তোমালোক ধাৰক বাহক, দিহিঙে দীপাঙে জেনিয়ে জেনিয়ে তোমালোকৰ ভৰিৰ পদপদ যাত্ৰাই মাটিত সেই স্পন্দন কৰিব লাগিব, যে স্পন্দনৰ শক্তি বিজ্ঞানসন্মত হয়, সাংস্কৃতিক হয় আৰু দৃষ্টিনন্দন নান্দনিক ৰূপেৰে আমাৰ হৃদয়ৰ অন্তপাকে তাৰ চেতনাৰ জোৰটো মানুহৰ পৰা মানুহলৈ বিস্তাৰিত হোৱাৰ কাম যিদিনাখনে কৰিব পাৰিম, সেইদিনাখনে মই ভাবিম যে আমাৰ বাঞ্ছিত আত্মাৰ চাল চলনে ভাৰতবৰ্ষক স্বাৱলম্বী কৰিব, আমাৰ অসমীয়া সমাজখনক স্বাৱলম্বী কৰিব লাগিব। আমাৰ নিকৃষ্টীয় মানুহৰ বিভিন্ন ভাষাৰ পৰা, তেওঁলোকৰ ভাষা, তেওঁলোকৰ শব্দ, তেওঁলোকৰ দোৱানৰ পৰা আমি অৰ্থ সংগ্ৰহ কৰিছোঁ, শব্দ সংগ্ৰহ কৰিছোঁ আৰু সেই সংগৃহীত শব্দবিলাকে অসমীয়া ভাষাক চহকী কৰিছে আৰু অসমীয়া ভাষাক চহকী কৰা শক্তিটো আনন্দৰাম ঢেকীয়াল, সাহিত্য ভীষ্ম, পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি, মহিদুল ইছলাম বৰা, শ্বহীদ আব্দুল মালিক ইত্যাদি কৃতী ধীমান ব্যক্তিসকলৰ জীৱনজোৰা সাধনাই আমাক এটা ভেটি প্ৰস্তুত কৰি তুলিছে আৰু সেই ভেটি এলাপেচা ভেটি নহয়, ই ব্ৰহ্মপুত্ৰৰ দৰে গভীৰ আৰু গতিশীল, ই পাটকাই পৰ্বতৰ দৰে ওখ আৰু কামাখ্যা মন্দিৰৰ দৰে ভক্তি স্থিৰতা থকা এক শক্তি। এই ভাষাক কোনেও নচ্ছাত কৰিব নোৱাৰে আৰু কেতিয়াবা যদি নচ্ছাত হয়, এই ভাষা যদি কেতিয়াবা নাইকিয়া হয়, তেন্তে তোমালোকৰ বাবে হৈ পৰিব এটা ডাঙৰ প্ৰত্যাহ্বান। তোমালোকে জীৱনত জয় কৰাৰ কাৰণে তোমালোকে পথ ঘূৰাই পাবা। এই যে নামঘৰৰ মণিকূটত পুষ্পবিলাক, কনকদন্তবিলাক, সনাতনবিলাক, শান্তনুবিলাক, চেকবিলাক, এই যে মণিকূটৰ 7 বৈকুণ্ঠত যিবোৰ বস্তু আছে, সেই বস্তুবিলাক গুৰু শংকৰে তৈয়াৰ কৰি দিয়া আৰু এই সাংস্কৃতিকভাৱে গুৰু শংকৰে আমাক চহকী কৰি যোৱাৰ এক বিশাল। লক্ষ্মীনাথ বেজবৰুৱাই বিদেশত গ'ল আৰু বিদেশত গৈ তেওঁ দেখিলে, আৰু অসমৰ বাহিৰত গৈ তেওঁ দেখিলে আৰু ঘূৰি পকি আহি
তেওঁ কি ক'লে? মোক গুৰু লাগে মই কীৰ্তিত শিষ্য, জগতক জাননী দিলো, এ জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাৰে দেখিলো হে গুৰু শংকৰ, গুৰু শংকৰ। আমাৰ সংস্কৃতিৰ ডাঙৰ ৰজা লক্ষ্মীনাথ বেজবৰুৱা, আধুনিকতাৰ সম্ৰাট, এই লক্ষ্মীনাথ বেজবৰুৱাই আমাৰ অতি ওখ স্বাভিমানী সংস্কৃতিৰ গৰাকী শ্ৰীমন্ত শংকৰদেৱক কলংকৈ চিনি পালে। গংগা যমুনা স্বামীৰ যতনে গয়াকা তীৰ্থ গৈলো, এ হিয়াৰে ঈশ্বৰে হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, গুৰু শংকৰ। এই গুৰু শংকৰৰ যি ছখন অংকীয় ভংগ নাটক আছে, চিহ্নযাত্ৰা 1468 চনত গুৰু শংকৰে এখন লিখিছিল, যাৰ বচন নাই, ছবিৰ দ্বাৰা বিষ্ণুৰ অপাৰ মহিমা তেওঁ চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে প্ৰকাশ কৰিছিল। কেলিগোপাল, ৰাম বিজয় আদি ভাওনাসমূহত কৃষ্ণৰ অপাৰ মহিমাক কৃষ্ণৰ সুদৰ্শন চক্ৰৰ দ্বাৰা তেওঁ তুলি ধৰিছে। মই কৃষ্ণ কিয় ভাল পাওঁ? কৃষ্ণ ভাৰতীয় সভ্যতা সংস্কৃতিৰ অনন্য ধাৰক বাহক আৰু দৰ্শনৰ এক বিদগ্ধ পণ্ডিত। তেওঁ কিয় ভাল পাওঁ? যাৰ হাতত সুদৰ্শন চক্ৰ আছিল, সেই কৃষ্ণই শিশুপালে যেতিয়া প্ৰথমটো গালি দিছিল, তেতিয়া কৃষ্ণৰ সুদৰ্শন চক্ৰই শিশুপালৰ ডিঙিটো কাটি শৰীৰক বিচ্ছিন্ন কৰি মাটিত পেলাই দিব পৰা ক্ষমতা থকাৰ পিছতো শ্ৰীকৃষ্ণই শিশুপালৰ ৯৯টা গালি সহ্য কৰিছিল। পৃথিৱীৰ ৫জন যুৱক, মাত্ৰ ৫জন যুৱক, এই ৫জন যুৱকক যুদ্ধ বিদ্যাৰ মন্ত্ৰ পাঠ কৰা পৃথিৱীৰ আটাইতকৈ শক্তিশালী ঐক্যহীনী সেনাৰ বিৰুদ্ধে কুৰুক্ষেত্ৰত সমবেত কৰাই মৃত্যু বৰণ নিজেই স্বইচ্ছাৰে নকৰা পিতামহ ভীষ্মৰ প্ৰমুখ্যে অনেক বীৰক ধাৰাসাৰি কৰি কুৰুক্ষেত্ৰৰ যুদ্ধ জয় কৰিছিল। মাটি খাইছিল শিশু কৃষ্ণই, মাক যশোদাই দেখিছিল আৰু কোবাইছিল, আৰু মাকে শাসন কৰাৰ চলেৰে কৃষ্ণক কৈছিল মুখ মেলা, কৃষ্ণই মুখ মেলিছিল, আৰু যশোদাই কি দেখিছিল? সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কৃষ্ণৰ মুখত ঘূৰিছিল। যি কৃষ্ণৰ মুখত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আছে, সেই কৃষ্ণই শান্তি দূত হৈ গৌৰৱৰ ৰাজসভাত পিতামহ ভীষ্ম, কুলগুৰু কৃপাচাৰ্য, পণ্ডিত বিদুৰ, ধৃতৰাষ্ট্ৰ, দুৰ্যোধনক মাত্ৰ ৫খন গাঁও বিচাৰিছিল। যি সমগ্ৰ পৃথিৱীৰ গৰাকী, তেওঁ মাত্ৰ ৫খন গাঁও বিচাৰিছিল। এই যে বিশাল উদাৰতা, বিশাল চেতনা, শান্তি পৃথিৱীলৈ আহক, যুদ্ধ পৃথিৱীলৈ আহক, এজন মানুহৰ দুবৰি লিখিতক বৰিশালী ধূসৰ ৰুমাই হৈ জুইৰে অনেকৰ চিতাত জ্বলা তপত শক্তিটোৱে মানুহক নুপুৰক, হৃদয়ক নুপুৰক, সেইকাৰণে তেওঁ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড তেওঁৰ লগত থকাৰ পিছতো মাত্ৰ ৫খন গাঁও বিচাৰিছিল। যমুনাৰ মিঠা পানীত সাঁতুৰি নাদুৰি খাই ডাঙৰ দীঘল হোৱা কৃষ্ণ যিদৰে অভ্যস্ত হৈছিল যমুনাৰ পৰা বৃন্দাবনৰ পৰা ৰাসত লীলা কৰাৰ কাৰণে, কাত্যায়নী ব্ৰতত থকা গোপীসকল যি কাপোৰ চুৰ কৰি গছৰ ওপৰত তুলি ধৰিছিল, আৰু যেতিয়া তেওঁ কৈছিল যে মই কাপোৰ দিম, কিন্তু তোমালোকে মোক এটা উত্তৰ দিব লাগিব, এটা প্ৰতিশ্ৰুতি দিব লাগিব, সেই প্ৰতিশ্ৰুতিটো হৈছে যে শৰৎকালৰ পূৰ্ণিমা নিশা মই যেতিয়া বৃন্দাবনৰ ৰাসত ক্ৰিয়া কৰিম, তোমালোকে তাত নাচিব লাগিব। সেই প্ৰতিশ্ৰুতি আদায় দিয়াৰ পিছত তেওঁ গোপীসকলক দিছিল এটা ঐশ্বৰিক প্ৰেম কৰিছিল, যি প্ৰেমত দৈহিক কামনা বাসনা নাছিল। ঐশ্বৰিক আত্মাৰ পৰমাত্মাৰ লগত লীন যোৱা পানীৰ অনন্ত মুৰুলি ফুলে যমুনাৰ ইপাৰ সিপাৰ বৃন্দাবনৰ মাটি পদূলি মানুহৰ মুখ চকুৰ হৃদয় আকৃষ্ট কৰি চেতনাবদ্ধ এক জীৱন যাত্ৰাৰ একোটা সাংস্কৃতিক বাৰ্তা মানুহৰ বুকুৰ মাজত অনন্ত মুৰুলি ফুলেৰে সৈতে যি ৰোমাঞ্চিত কৰি থাকিব পাৰে, সেই কৃষ্ণ মোৰ আটাইতকৈ প্ৰিয়। যি কৃষ্ণ দ্বাৰকাৰ অধিপতি, সেই কৃষ্ণই দ্বাৰকাৰ অধিপতি হৈ যোৱাৰ পিছত দাল দৰিদ্ৰ ভিক্ষু সুধামা সমগ্ৰ জীৱন বুকুত সাৱটি লৈ থাকিল। সেই যে সাম্যমূৰ্তিৰ জ্যোতি পকাই লৈ যোৱাৰ দৰে সাম্যমূৰ্তিৰ ময়ূৰ নোৱা, চাহ বাগিচাৰ ময়ূৰ নোৱা, সেই অবিধা, সেই সংজ্ঞা, সেই জীৱনবোধ, সেই কল্পনা, সেই সাংস্কৃতিক ৰং ৰূপত শ্ৰীকৃষ্ণৰ প্ৰতিপালন কৰিছে। দুৰ্যোধনে
দুৰ্যোধন যোৱাৰ পিছত শ্ৰীকৃষ্ণই ক'লে অৰ্জুনক যে অৰ্জুন তুমি কুৰুক্ষেত্ৰৰ যুদ্ধত জয়লাভ কৰিব নোৱাৰা, তুমি হাৰিবা। মাধৱ কিয় তেনেকে ক'লে? কাৰণ তোমাৰ সন্মুখতে দুৰ্যোধনে মোৰ নাৰায়ণী সেনাখিনি লৈ গুচি গ'ল। এতিয়া থাকিলো মই অস্ত নধৰা কৃষ্ণ তোমাৰ লগত। আচল মাখনটো দুৰ্যোধনে লৈ গ'ল। বিনয়ী ভাৱেৰে অৰ্জুনে ক'লে যে মাধৱ, মাখন দুৰ্যোধনে লৈ গৈছে, লৈ যাওক। মোৰ লগত মাখন চোৰ আছে, আৰু মাখন চোৰ যদি মোৰ লগত থাকে তেন্তে মই ভাবো যে পৃথিৱীৰ কোনো শক্তি, কোনো কাৰ, কোনো খেল, কোনো গদাই পঞ্চপাণ্ডৱৰ বিজয়ক ৰোধ কৰিব নোৱাৰে। আৰু পঞ্চপাণ্ডৱৰ বিজয় ঘটনাটোৱেই আজিৰ ভাৰতবৰ্ষৰ জীৱনকালৰ আটাইতকৈ ডাঙৰ গৱেষণাৰ বিষয়, ডাঙৰ চেতনাৰ বিষয়, চিন্তাৰ বিষয়। আৰু অৰ্জুনৰ সেই কথা আমি সকলোৱে শুনিছোঁ। গীতা এখন সাংঘাতিক ধৰণৰ গ্ৰন্থ। কুৰুক্ষেত্ৰৰ সমৰৰ আগত কৃষ্ণই অৰ্জুনৰ লগত কৰা বাৰ্তালাপ, 700টা শ্লোক, 45 মিনিট সময়, আৰু 700 শ্লোকৰ ভিতৰত 574টা শ্লোক মানিছিল কৃষ্ণই, 84টা শ্লোক মানিছিল অৰ্জুনে, 1টা শ্লোক মানিছিল ধৃতৰাষ্ট্ৰই, আৰু 41টা শ্লোক মানিছিল ধৃতৰাষ্ট্ৰৰ ৰথৰ চালক সঞ্জয়ে। আৰু পঞ্চমজন ব্যক্তিৰূপে হনুমানে ৰথৰ ওপৰত উঠি গীতাৰ কথা, মুখ নিৰ্দিষ্ট কৃষ্ণৰ কথা, অৰ্জুনৰ কথা শুনি আছে। এই যে গীতাখনৰ কথা মই ক'লো, ই আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতিৰ এক বিশাল অধ্যায়, এক বিশাল জীৱনবোধ, য'ত জীৱনৰ গতি আছে, য'ত কেনেকৈ জীৱনে আগবাঢ়িব লাগে তাৰ কথা আছে। জন্ম মৃত্যু, শ্ৰীকৃষ্ণ নিজেই জন্ম মৃত্যু ৰহি। তেওঁ, মই অলপ আগতে কৈ গ'লো, তেওঁ সৃষ্টি আৰু স্থিতি, তেওঁ প্ৰলয় কাল। গতিকে সেই গীতা পৃথিৱীৰ 1000টা নোবেল পুৰস্কাৰেৰে আজি তাৰিখত মনৰে তাৰ ৰূপেই অন্যান্য বৰ্ণিল বৰ্ণাঢ্য বিশাল জীৱনবোধৰ সৈতে গীতাৰ প্ৰভাৱ পেলাই সমগ্ৰ পৃথিৱীত এনে প্ৰভাৱ বিস্তাৰ কৰিছে যে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ভাষালৈ গীতা অনুবাদ হৈ ভাৰতবৰ্ষৰ মাটিত উজ্জ্বল কৰি ৰাখিছে। আৰু সেইকাৰণে মই ভাবোঁ বহুতবোৰ মজজিদ, বহুতবোৰ গীৰ্জা, ৰাছিয়া, আমেৰিকা, ইমান পশ্চিমীয়া দেশবিলাকতো সেইবোৰ নোহোৱা হৈ তাত শ্ৰীকৃষ্ণৰ মন্দিৰ গঢ়ি উঠিছে। সেই মোৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ৰাজ্যখন বিভিন্ন নিৰ্দিষ্টীয় লোকেৰে ভৰা, আৰু এই নিৰ্দিষ্টীয় লোকৰ কথা বতৰাবিলাক, তেওঁলোকৰ জীৱনবোধে আমাৰ অসমীয়া জাতিক চহকী কৰিছে। জ্যোতি ককাইদেৱে কোৱাৰ দৰে, মই কত পৰ্বত, কত ভৈয়াম, কত কত নিজৰাৰ ধাৰ, হিলদল ভাঙি বৈ আহি আহি বৰলুইত ধুই যাওঁ একাকাৰ। বৰলুইত অসমীয়া জাতিৰ সাহসৰ মেৰুদণ্ড, সংস্কৃতিৰ মেৰুদণ্ড, জীৱন প্ৰবাহক ধুই পখালি বৰলুইতে প্ৰতি বছৰে আমাক নতুন প্ৰাণ প্ৰেৰণা দিয়ে। ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিবাৰতেই বৰলুইতক কৈছে যে বিহুতি বছৰি আহিবা, অসমীয়া আইকে জগাবা, মাক হালধিৰে জাতিটোৰ মলিমামৰ অঁতৰাবা। আৰু সেই মলিমামৰ কাৰ কথা কৈছে? হে অকুৱা পকুৱা গামোচা এখন যেন বালিত মেলি থোৱা আছে, সেইখন গামোচা পৰম পুত্ৰ শীততে ৰথে পুৱাইছে, শীততে ৰথে পুৱাইছে। এই শীতত ৰথ পুৱা ব্ৰহ্মপুত্ৰ ৰূপী গামোচাখন আমাৰ অনন্য স্বাভিমান। বিভিন্ন পৰ্বতৰ মাজেৰে বৈ অহা জান জুৰি নদী ব্ৰহ্মপুত্ৰত পৰিছে। মই আশা কৰিম তোমালোকৰ প্ৰজ্ঞাৰ চেতনাৰে, জ্ঞানৰ দীপ্তময় ৰঙেৰে সৈতে নদীবোৰক নদী হৈ বৈ থাকিবলৈ উৎসাহ প্ৰদান কৰিবা। নদীয়ে যেতিয়া বৈ থাকিব, নদীয়ে যেতিয়া সাগৰত বিলীন যোৱাৰ মুখ মুকলিৰে উৎসৱ উদযাপন কৰাৰ বিৰাট পথ থকা চৰিত্ৰ দৰ্শন এটা আমাৰ চকুৰ আগত তুলি ধৰিব, মই তেতিয়া ভাবিম যে আমাৰ নদীৰ দুই উপত্যকাৰ শস্য শ্যামলা পৃথিৱীখনত শস্য উপমা হ'ব, শস্য আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰিব। আৰু যেতিয়ালৈকে নদী থাকিব আমাৰ ভাষা থাকিব, যেতিয়ালৈকে নদী থাকিব আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত হৈ থাকিব। আৰু আমি এই মঞ্চৰ পৰা মই
জানো যে জ্যোতিষিদ্ধ বোৰ্ডৰ দায়িত্বত থকা আমাৰ বিদ্যাসাগৰক মই এটা কথা ক'ব খুজিছোঁ যে গুৰু শংকৰৰ 1414টা 34টা বৰগীত আৰু মাধৱ গুৰুৰ 120টা চকুৰি বৰগীত, এই বৰগীতকেইটা সংগীত নাটক একাডেমীৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় সংগীতবোৰে স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা কৰে। আৰু যেতিয়া এই বৰগীতকেইটা শাস্ত্ৰীয় সংগীত ৰূপে ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি লাভ কৰিব, মই ভাবোঁ যে আমি ধ্ৰুপদী ভাষাৰ যি সন্মান লাভ কৰিছোঁ, এই ধ্ৰুপদী ভাষাৰ সন্মানৰ পাছত আৰু এটি নতুন যুগৰ সংযোজন হ'ব, যি সংযোজনে ভাৰতবৰ্ষৰ আধ্যাত্মিক জীৱনত বিৰাই থকা অনেক এন্ধাৰৰ বাটৰ মাজেদি যোৱা পোহৰখিনিক উজ্জ্বল কৰি এই দিগন্তমুখী ৰামধেনুক স্পৰ্শ কৰাৰ যাতনা এটা, চেতনা এটা, ৰং এটা, মৰ্যাদা এটা, ব্যঞ্জনা এটা, লয় মান তাল শক্তিৰে সৈতে ই আমাক প্ৰভাৱিত কৰি মই এইটো বিদ্যাসাগৰলৈ মোৰ অনুৰোধ, বিদ্যাসাগৰে উদ্বোধন কৰ্তৃপক্ষৰ লগত চৰকাৰৰ লগত এই বিষয়টো আলোচনা কৰিব পাৰিলে বা ইয়াক যদি বাস্তৱ ৰূপ দিব পৰা যায়, তেন্তে হ'লে মই ভাবিম যে অসমৰ ভৱিষ্যতৰ সুন্দৰ পৃথিৱীখনক এটা উজ্জ্বল অম্লান ধানীৰ সংযোজন কৰিব। ই আমাৰ প্ৰাপ্য, কাৰণ মই শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতকেইটা 3-4-5টা মই পোৱাৰ মতে প্ৰতিদিনে শুনো, কিতাপ পঢ়োঁ, কিতাপ পঢ়ি হোৱাৰ পিছত যেতিয়া মই শুনো তেতিয়া বৰগীতকেইটা শুনো, আৰু বৰগীতকেইটা যেতিয়া মই শুনো, বৰগীতৰ মাজত সোমাই থকা যিটো জীৱনবোধ, বৰগীতৰ মাজত সোমাই থকা যিটো সাংসাৰিক কথা বতৰা, বিষ্ণুৰ মহিমা, কৃষ্ণৰ মহিমা, ৰাম নাম প্ৰকাশী বৰগীতকেইটাই প্ৰদান কৰা কথক কলা, সুৰ চেতনা, ধ্বনিগত দিশ, যিকেইটা বৰগীত মই কৈছোঁ স্বৰলিপি হৈছে নাই মই নাজানো, যদি স্বৰলিপি নাই হোৱা তেন্তে সেই বৰগীতকেইটা স্বৰলিপি কৰি সংগীত নাটক একাডেমীত যদি জমা দিব পৰা যায়, আৰু তাৰ পিছত যদি আমি হেঁচা দিব পৰা যায়, তেন্তে সেই বৰগীতকেইটা ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদাৰ কাৰণে ই উপযুক্ত হ'ব বুলি মই একান্তভাৱে বিশ্বাস কৰোঁ। বৰগীত পৃথিৱীৰ কোনো প্ৰান্তত এই বৰগীত পাবলৈ নাই। গুৰু শংকৰৰ মাধৱ গুৰুৰ ৰচনা বৰগীত পৃথিৱীৰ কোনো প্ৰান্তত পাবলৈ নাই। এই পৃথিৱীৰ নহয়, এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে অসমৰ সাংস্কৃতিক গৌৰৱ। এই সাংস্কৃতিক গৌৰৱটো জীয়াই ৰাখিবৰ কাৰণে তোমালোকৰ চকুত নতুনৰ তৃপ্তিময় জ্যোতি আৰু প্ৰজ্ঞাৰ চেতনাৰে সৈতে তোমালোকে কাম কৰিব লাগিব, আৰু সেই কাম কৰিবৰ কাৰণে তোমালোকৰ সন্মুখত দুৱাৰ খুলি দিছে মহাভাৰতে, দুৱাৰ খুলি দিছে ৰামায়ণে, দুৱাৰ খুলি দিছে গীতায়ে, আৰু ৰামায়ণ মহাভাৰত গীতা তাৰ মাজত থকা যুদ্ধ বিভীষিকা আতংকময় পৰিৱেশ, মৃত্যুমাতৰ কাষৰ যাতনাৰ পিছতো বিদেশী আক্ৰমণকাৰীৰ যে চূড়ান্ত লুণ্ঠন আৰু অত্যাচাৰ, এই অত্যাচাৰবোৰৰ মাতেদি আমি শিকিব লাগিব যে আমাৰ মাটিত কেনেকৈ আমাৰ স্বজাতিৰ তেজেৰে ৰাঙৰি কৰিছিল কিছুমান লুণ্ঠনকাৰীয়ে, কিছুমান বিদেশী শক্তি। আমি সেই বিদেশী শক্তি লুণ্ঠনকাৰীৰ চেতনাটো আমি নক্ষাত কৰি আমাৰ বৰগীতে দেখুওৱা, আমাৰ সংগীতে দেখুওৱা, আমাৰ নৃত্যই দেখুওৱা, আমাৰ ভাষাই দেখুওৱা, আৰু অসমীয়া মানুহৰ স্বজনপ্ৰীতিৰ বৈষ্ণৱ বিনয়, হে আই মোৰ শংকৰ গুৰুৱে, আই মোৰ কীৰ্তনে পঢ়িলে, আই মোৰ মাধৱে বৰগীত গালে, আই মোৰ সেৱাৰ বহাটোকা খেনিবা, আই মাতৃ, আই মোৰ দুখীয়া নিচলাগুৰি। এই দুখীয়া নিচলাটো টকা পইচাৰ দুখীয়া নিচলা বুলি কোৱা হয়। এই দুখীয়া নিচলা বৃহৎ অজস্ৰ ভক্তি ভাৱ ভাৱনা থকাৰ পিছতো যাৰ বিনয় হৃদয়ে কৰিব পাৰিছিলে মোৰ ভক্তি কিছু কথা থাকি গ'ল, মই ভক্তিৰে কিছু কথা তোমালোকক ক'ব নোৱাৰিলোঁ, এই সংস্কৃতিৰ মানুহে। আৰু এই সংস্কৃতিটো আমাৰ কেনেকৈ আহিব, আমি সকলোৱে কণী খাওঁ, কণী বেয়া পোৱা মানুহ চাগে কোনো ইয়াত নাই। কণীৰ জীৱনত দুটা কথা অতি স্পষ্ট হৈ জিলিকি আছে। কণী যিকোনো প্ৰকাৰে ভঙা যাবই, এই কণীয়ে নাভাঙাকৈ কেতিয়াও ই থাকিব নোৱাৰে। কণী দুই ধৰণে ভাঙে, এবিধ ভিতৰৰ পৰা ভাঙে আৰু এবিধ বাহিৰৰ পৰা ভাঙে। যেতিয়া কণী বাহিৰৰ পৰা ভাঙিব, কণীৰ জীৱন সমাপ্ত, আৰু যেতিয়া কণী ভিতৰৰ পৰা ভাঙিব, তেতিয়া কণীৰ জীৱন আৰম্ভ। অৰ্থাৎ
তোমালোকে যি শিক্ষা গ্ৰহণ কৰিবা, শিক্ষাগুৰুসকলে যি শিক্ষা তোমালোকক দিব, সেই শিক্ষাটো কণীৰ ভিতৰৰ পৰা ভঙা শিক্ষা, ভিতৰৰ পৰা আহিব পৰা শিক্ষাৰ দৰে তোমালোক প্ৰগতিশীল হ'ব লাগিব, চিন্তা নায়ক হ'ব লাগিব, চিন্তা চেতনাৰে সমৃদ্ধ জীৱন উজ্জ্বল কৰা কহিনুৰ গল্পটোৰ মাতৰ তোমালোক উদন্তি দিনৰ বতাহ এটা হ'ব লাগিব, যি বতাহৰ পৱনে, যি বতাহ পদুমৰ পাতত পৰে, পথাৰত পৰে, কুঁৱলীৰ অনন্ত যাত্ৰাই যাক পৃথিৱীক শীতল কৰি তোলে, আৰু এই শীতল পৃথিৱীখনৰ কুঁৱলীৰ শস্য শ্যামলাৰ ৰূপত খেতিয়কে যেতিয়া স্বস্তিৰ নিশ্বাসেৰে আঘোণত মৰণা মাৰে, ভঁৰালত ধানেৰে ভৰে, মাঘত আমি ভোজন কৰোঁ, আৰু বহাগত আমাৰ চেৰেকীত যে কাপোৰ বয়, চেৰেকীৰে যে কাপোৰ চিলাই গামোচা এখন হয়, ললিতকলা দেৱীয়ে এটা কথা কৈ গৈছে যে বিহু আহোঁতে কাটিব লাগিব তাত বিহু চেৰা কাল হেনো অমংগলীয়া। এই সময়খিনি যদি তোমালোকে পাৰ কৰি দিয়া, তোমালোকৰ জীৱন মংগলময় নহ'ব। অৰ্থাৎ বহাগ বিহু অহাৰ আগে তাঁতশালৰ কাপোৰখন যদি কাটিব নোৱাৰোঁ, গামোচাখন যদি কাটিব নোৱাৰোঁ, অমংগলীয়া দিনকালৰ গতিবিধিয়ে আমাক পংগু কৰি তুলিব, কেন্দ্ৰৰ ৰাক্ষাংগখনেৰে বিকলাংগ কৰি তুলিব। এই যে বিদ্যালয়ত আমি শিক্ষা গ্ৰহণ কৰিছোঁ, মহাবিদ্যালয় বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছোঁ, এই সময়খিনি সোণালী সময়ৰ দুৰন্ত এক যাত্ৰাৰ সময়, যি যাত্ৰাই যুদ্ধ কেনেকৈ হৈছিল, মানুহ কেনেকৈ মৰিছিল, মৰিশালীত কেনেকৈ জ্বলিছিল, তাৰ বিৰুদ্ধে তোমালোকে জ্ঞানৰ প্ৰদীপ্ত ৰংটো দেখা পাবা। আৰু এই কণীৰ ভিতৰৰ পৰা ভাঙাৰ চেতনাৰে যদি তোমালোকে উদ্ভাসিত হ'ব পৰা, মই ভাবিম যে আমাৰ যিখিনি সময় আছে, যিখিনি সময় আমি পঢ়া শুনাত ব্যয় কৰোঁ, সেই সময়খিনি আমাৰ বাবে আটাইতকৈ উপযুক্ত সময় হ'ব। অথবা যদি আমি সেইখিনি উপযুক্তভাৱে ব্যৱহাৰ কৰিব নোৱাৰোঁ, নলিনীকলা দেৱীয়ে কোৱাৰ দৰে বিহু আহোঁতে কাটিব লাগিব বিহু চেৰা কাল অমংগলীয়া, সেই অমংগলীয়া কথা বতৰাবিলাকে আমাক অশান্তি কৰিব, আৰু কোনোবাই ক'ৰবাত ভুচিত্ৰাৱলীৰ একা বেকা কেইজনমান দেখাৰ কাৰণে কিবা দেশ এখন বিচাৰি হাহাকাৰ কৰিব, নিষিদ্ধ বুলেটেৰে সৈতে কাৰোবাৰ কলিজাৰ ফুটা ফুটা কৰি দিয়া এক জঘন্য নলাকাৰ ঔৰংগজেব, হিটলাৰ, কংস ৰাৱণৰ, হিৰণ্যকশিপুৰৰ দিনকালৰ সৈতে একাকাৰ হোৱাৰ পথলৈ আমাক টানি যায়। আমি দুৰন্ত গতিকে সেই কথা ৰুদ্ধ কৰিবলৈ ভাৰতীয় সংস্কৃতিৰ বিশাল অভিযানটোৱে হৈছে কি? ভাৰতীয় সংস্কৃতিত কেতিয়াও অসুৰৰ স্থান নাই, ভাৰতীয় সংস্কৃতিত কেতিয়াও যুদ্ধৰ স্থান নাই, ভাৰতীয় সংস্কৃতি সদায় অসুৰ পৰাবৃত হৈ আহিছে। মা দুৰ্গাৰ হাতত মহিষাসুৰ, শ্ৰীকৃষ্ণৰ ৰাসলীলাত শংখচূড়, শ্ৰীকৃষ্ণৰ জীৱনকালত প্লম্বাসুৰ, অঘাসুৰ, বকাসুৰ, পুতনা, এইসকলৰ মৃত্যু হৈছে। ইয়াৰ পৰা এই কথাটো বুজা যায় যে যি শ্ৰীকৃষ্ণই হাতত সুদৰ্শন পৰা বান্ধি লৈ থকাৰ পিছতো মাত্ৰ এটা কেৰা আঙুলিৰে সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে, পৃথিৱীক জীয়াই ৰাখিবৰ কাৰণে কি কৰিছিল? দণ্ডমদম পৰ্বতটো দাঙি ধৰিছিল, আৰু তাৰ তলত যুৱকলে বিশ্বাসে শান্তিৰে থাকে নিজৰ জীৱন ৰক্ষা কৰিছিল। মই ভাবোঁ সেই সংস্কৃতিৰ বিশাল পুৰুধা আৰু সৰ্বোপৰি ৰাধাকৃষ্ণনৰ বিশাল জীৱন দৰ্শন, এই কথাবিলাক মই এইখিনিতে সৰ্বোপৰি ৰাধাকৃষ্ণনৰ কথা হওঁতে মই কথা এটা ক'বলৈ বিচাৰিছোঁ। সৰ্বোপৰি ৰাধাকৃষ্ণন যেতিয়া মাদ্ৰাছ ইউনিভাৰ্চিটি উপাচাৰ্য হৈ আছিল, তেতিয়া তেওঁ জাপানলৈ গৈছিল, জাপানৰ টকিঅ' ইউনিভাৰ্চিটিত এটা লেকচাৰ দিবৰ কাৰণে, আৰু তেওঁ এয়াৰপৰ্টৰ পৰা নামি পোনে পোনে যেতিয়া টকিঅ' ইউনিভাৰ্চিটিলৈ গৈ আছিল, এটা চাৰিআলি পাইছিল, আৰু চাৰিআলিত যেতিয়া ৰঙালাইট জ্বলিছিল, তেওঁৰ এম্বেচাডৰ গাড়ীখন লৈ গৈছিল, আৰু ঠিক সেইখিনি সময়তেই এটা বগা চোলা পিন্ধা আৰু এটা হালধীয়া চোলা পিন্ধা মানুহৰ মাজত তৰ্ক বিতৰ্ক হৈছিল, আৰু বগা চোলা পিন্ধা মানুহটোৱে চোলাৰ তলৰ পৰা এখন জেগা উলিয়াই হালধীয়া চোলা পিন্ধা মানুহটোক মাৰি দিছিল, সোমোৱাই দিছিল, পেটৰ লগে লগে মানুহজনৰ মৃত্যু হৈছিল। পুলিচ আহি পেলাই ইংৰাজীত আহি পেলাই তেওঁক জাপানী ভাষাত সুধিলে যে আপোনাৰ চকুৰ আগতে হত্যাকাণ্ডটো হৈছিল। সৰ্বোপৰি ৰাধাকৃষ্ণনে ক'লে, মই জাপানীজ নাজানো, যদি আপুনি অনুগ্ৰহ কৰে ইংৰাজী বা হিন্দীত ক'ব পাৰে। তেতিয়া বিষয়াজনে ইংৰাজীত কথাটো ক'লে, তেতিয়া ক'লে, হয় মই দেখিছোঁ, কিন্তু মই জাপানীজ ভাষা নাজানো। বোলে ঠিক আছে, আপুনি থানালৈ আহক, আপুনি এটা ষ্টেটমেণ্ট দিব লাগিব। তেওঁক লৈ গ'ল, থানাত বহুৱালে, থানাত বহুৱাওঁতে ক'লে যে আপুনি কি দেখিছিল কওকচোন। তেতিয়া বগা চোলা পিন্ধা মানুহজনৰ তিনিটা বাক্য জাপানী ভাষাত, আৰু হালধীয়া চোলা মানুহজনৰ তিনিটা বাক্য জাপানী ভাষাত সৰ্বোপৰি ৰাধাকৃষ্ণনে কৈ দিলে। তেতিয়া বিষয়াজনে ক'লে, আপুনিতো কৈছিল আপুনি জাপানী ভাষা নাজানো বুলি। বোলে নহয়, যেতিয়া তেওঁলোক দুয়োজনৰ মাজত তৰ্কাতৰ্কি লাগিছিল, মই এইকেইটা ভাষা, এইকেইটা বাক্য মই ইজনৰ পৰা সিজনৰ পৰা শুনিছিলোঁ। এইটোকে আমাৰ অসমীয়াত ভাষাত কোৱা হয়
যে শ্ৰুতিধৰ, আজিকালি শ্ৰুতিধৰৰ সংখ্যা প্ৰায় বহুত কমিছে। সূত্ৰধাৰে কথা কয়, সূত্ৰধাৰৰ যিটো সংলাপ হয়, সূত্ৰধাৰৰ কথা বতৰাবিলাকক বহুত ক্ষেত্ৰত আমি শ্ৰুতিধৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই যে that was the statement is the best statement of the world on the basis of the probably Radhakrishnan statement. That particular case has been succeeded. পৃথিৱীত একমাত্ৰ হয়তো এটাই কেছ আছিলে যিটো কেছ কেৱল মাত্ৰ এটা ষ্টেটমেণ্টত চাৰ্চিট হৈছিল। মই সেইকাৰণে এই যে বিশাল দৰ্শনৰ গৰাকী সৰ্বপল্লী ৰাধাকৃষ্ণক তেওঁ ভাৰতৰ মাটি, সংস্কৃতি, পানী, জীৱন জগত, বিভিন্ন নিকৃষ্টীয় মানুহৰ কালচাৰ, লোকাচাৰ, এই সকলোবিলাকৰ তেওঁ মনোবিজ্ঞানী, ইমান প্ৰখৰ প্ৰকট আৰু তীব্ৰ আৰু বৰ্ণাঢ্যবৰ্ণিক জীৱন চেতনাৰে সমৃদ্ধ যে তেওঁৰ জীৱন দৰ্শনটো দাৰ্শনিক চেতনাটো পৃথিৱীৰ আজি তাৰিখলৈকে কোনো লোকেই সৰ্ব কৰিব পৰা নাই। বৰঞ্চ দিনে দিনে তেওঁৰ প্ৰতি মানুহৰ আনুগত্য বাঢ়িছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেওঁৰ প্ৰতি আনুগত্য বাঢ়িছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত বুদ্ধ দৰ্শনৰ চেতনাত মানুহে গঢ়ি তোলা আনুগত্যই এক বিশালতা লাভ কৰিছে। আমাৰ ভাৰতবৰ্ষখন অহিংসাৰ বাহিৰে চলা এখন সাংঘাতিক ধৰণৰ দেশ। আমি এইকাৰণেই ভাগ্যৱান যে আমি সেই ভূমিৰ সন্তান, যি ভূমিত সদায় মৃত্যুৰ বিৰুদ্ধে, অপমৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদ বিদ্ৰোহ চলি আছে, হত্যাৰ বিৰুদ্ধে সদায় নিন্দা চলি আছে। তাৰ মাজতো কোনোবাই ক'ৰবাত কেতিয়াবা কেতিয়াবা হত্যাৰ সৈতে তেজৰ বাদ এটা তৈয়াৰ কৰে। তেজৰ বাদে কেতিয়াও পৃথিৱীক চহকী কৰিব নোৱাৰে। গান, গানে সমাজ কৰিব নোৱাৰে। গটেকাৰে গা দন্তিয়ানৰ গানে সমাজ গঢ়ে, সাহিত্যই সমাজ গঢ়ে, ভাষাই সমাজ গঢ়ে, সংস্কৃতিয়ে সমাজ গঢ়ে। এই যে মই ইয়াত কথা কৈ আছোঁ, তোমালোকে মোৰ সন্মুখত বহি আছা, পিছফালে কোনোবাই চিঞৰ বাখৰ কৰি আছে। সেই যে চিঞৰ বাখৰ কৰি থকা যিটো পৰিৱেশ, এই পৰিৱেশটোক আমি বহু পৰিমাণে সংস্কৃতি বুলি ক'ব পাৰোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, দেশখনৰ বিশাল চৰিত্ৰতাৰ সন্দিক্ষণত আমি থিয় হৈছোঁ। এক বিশাল প্ৰগতিৰ যাত্ৰা এটা এই মুহূৰ্তত আমাক আগুৰি আছে। এই প্ৰগতিৰ যাত্ৰাটোৱে কোনফালে গৈছে, উত্তৰে গৈছে নে দক্ষিণে গৈছে নে পূবে গৈছে নে পশ্চিমে গৈছে, ইয়াৰ সাংস্কৃতিক বিজ্ঞান যাত্ৰাটোৱে কি ধৰণৰ ভূমিকা এটা আমাৰ চকুৰ আগত তুলি ধৰিছে, এই কথাবিলাক আমি এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰিব লাগিব। তেতিয়াহে 2047 চনৰ দেশ স্বাধীনতাৰ 100 বছৰৰ গৌৰৱোজ্জ্বল দিনটো আমাৰ বাবে গৌৰৱময় হ'ব, আমাৰ বাবে মহিমাময় হ'ব। মই ইয়াৰ চৌপাশে থকা চাহ বাগিচাৰ আদিবাসী, চাহ জনগোষ্ঠী, তেওঁলোকৰ বৰ্ণাঢ্য সম্ভ্ৰান্ত যিটো সংস্কৃতি, নেপালীসকলৰ যিটো সম্ভ্ৰান্ত সংস্কৃতি, বড়োসকলৰ যি সম্ভ্ৰান্ত সংস্কৃতি, মই ভাষাৰ কথা ক'বলৈ আৰু এটা কথা কৈ দিম যে ভাষাক মানুহে কিমান ভাল পায়, এটা জাতিয়ে কিমান ভাল পায়, ভাষাটোৱে কেনেকৈ তেওঁলোকে প্ৰভাৱিত কৰি থাকে। আৰু ভাষাটো যদি কেতিয়াবা নাইকিয়া যে সেই জাতিটো যে হেৰাই যাব, সেই জাতিৰ যে মেৰুদণ্ড নাইকিয়া হ'ব, সেই কথাটো বড়োসকলে ভালদৰে জানে আৰু বুজি পায়। সেইকাৰণে বড়োসকলে গোটেইকেইটা এটা গীত গাইছিল, এই বড়োৰ দুৱালেৰে বহ মানে বতাহ, পে মানে পানী, আৰু চিকলা মানে গোসাঁই আবহৰ বৰষুণ উষাত লৈ চিলা তাই অসমলৈ আগতেও আহিছিলে আৰু হিন্দত ভঙাই জীৱন দিছিলে আৰু নানা জাতি উপজাতি একে কৰিছিলে। এই একে কৰা আৰু বড়োৰ গোৱালেৰে কোকৰাঝাৰ, ওদালগুৰি, বড়োৰ বিৰুদ্ধে এনেকা বিদ্ৰোহ আহিব। ভূপেন হাজৰিকাৰ বিৰুদ্ধে বিদ্ৰোহ, যে ভূপেন হাজৰিকাই বড়োসকলক অপমান কৰিছে। কাৰণ বড়োসকলৰ দোৱান নহয়, বড়োসকলৰ ভাষা ভূপেন দায়ে পুনৰ সেই গীতটো আকৌ গাব লগা হ'ল। কেনেকৈ বড়োৰ ভাষাৰে ব মানে বতাহ, পে মানে পানী, সেই বড়োৰ ভাষাৰে তেওঁ গাব লগা হ'ল। এতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈ থওঁ, তোমালোকৰ আইতা আছে, তোমালোকৰ মা দেউতা আছে, তোমালোকৰ কাকা আছে। যিসকলৰ মা দেউতা আইতা কাকা আছে তেওঁলোক পৰম ভাগ্যৱান। তেওঁলোকে পুৰণি দিনৰ কথা জানে, পুৰণি দিনৰ নাম ধৰি ভৰিৰ পদ্ধতি জানে, মাদলৰ সুৰত কেনেকৈ ঝুমুৰ আছে, তোমালোকৰ ককা আইতাহঁতে জানে, মাহঁতে জানে। সেইটো এটা অকুত্ত সংস্কৃতিৰ এক বিশাল অক্ষয় জ্ঞানৰ বুদ্ধিদীপ্ত ভাণ্ডাৰ।
তেওঁলোক অশিক্ষিত হ'ব পাৰে, কিন্তু তেওঁলোকে গ্ৰহণ কৰা মাটিৰ পৰা তুলি অনা যিটো ৰস, সংস্কৃতিৰ যিটো ৰস, সেই সংস্কৃতিৰ ৰসটো তেওঁলোকৰ মূৰৰ পৰা ভৰিলৈ এনেভাৱে শোভাযাত্ৰা কৰি আছে। আৰু এই শোভাযাত্ৰাত যদি তোমালোকৰ সমদল সমৰুলে কেতিয়াবা এক নতুন পদধূলি সৃষ্টি কৰে, সেইটোৱে হ'ব আমাৰ অসমৰ জাতীয় জীৱনৰ, ভাৰতৰ জাতীয় জীৱনৰ, ৰাষ্ট্ৰ প্ৰগতিবাদী শক্তিৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ চূড়ান্ত ভেটিটো অধিক শক্তিশালী কৰি আমি পুনৰ নিৰ্মাণ কৰি পৃথিৱীক সমৰ্পিত কৰিব পৰা শক্তি এটা আমি তুলি ধৰিব পাৰোঁ। মই সেইকাৰণে বাৰে বাৰে কৈ আছোঁ যে পুৰণিক বাতি এতিয়াও নতুনৰ সৃষ্টি হ'ব নোৱাৰে। জ্যোতি ককাইদেৱে কৈছিলে শিল্পীময় তিনিওকালৰ, শিল্পীময় অতীতৰ, বৰ্তমান, ভৱিষ্যত। অতীতক বাদ দি বৰ্তমান নহয়, বৰ্তমানৰ বাদ দি ভৱিষ্যত নহয়। মই মোৰ ভাষণৰ আৰম্ভণিৰ পৰাই কৈছিলোঁ, নেলাগে সময়, নেলাগে সময় দেখুওৱা ঘড়ী, আমাকে সাক্ষী কৰি আমি এনেকুৱা এটা কামৰ সাক্ষী হ'ব লাগে, এনেকুৱা এটা কামৰ আমি শক্তি হ'ব লাগে, যিটো কামত পৃথিৱীৰ অন্য প্ৰান্তৰ দেশৰ মানুহে তেওঁলোকৰ সময়টো খেদি আমাৰ কাৰণে থমকি লয়। আমাৰ বিশাল বৈভৱ, আমাৰ বিশাল বিদূষণ, আমাৰ বিশাল শক্তিশালীতা ৰত্ন, এই সকলো আমাৰ কৰ্মনাথ গোহাঁইগুৰুৰ সাহিত্য দৃশ্য, ৰজনীকান্ত বৰদলৈ, ভূপেন হাজৰিকা, জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী, ফণী শৰ্মা, আপোনালোকৰ মাতিন মানুহ কেশৱ মহন্ত, আপোনালোকৰ মাটি মানুহ ভাষা ৰজা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি, এই যে শংকৰদেৱ, মাধৱদেৱ, তাৰ পৰা ক্ৰমান্বয়ে অহা শোভা বৰ্ণৰ তুলিকাত জাগ্ৰত হোৱা অনেক ৰঙৰ সংস্কৃতি। ৭৪ দিন গৈ চিলাৰাম, কাৰ্বি আংলং ঘূৰিলা, এনে দিনত চাংচাংচুমৰ হৰিলা আদি হোৱা জাতিৰ খনিকৰ ৰূপে বিস্তাৰে পৰে। সমানকান উৎসৱত নাচ সমানকান হয়, ডেকা গাভৰুৱে মিলি ধৰিত্ৰী পতায়, ৰং বং তেৰা আৰু ৰংবিকতা জনে আমাক কুকুৰ খাবলি আপোন ৰকম খায়। এই যে কাৰ্বি জাতি বুকুৰ মাজলৈ টানি অনা যিটো সাংস্কৃতিক মূল্যবোধ ভূপেন্দ্ৰই গীতৰ জৰিয়তে আমাক দি গ'ল। নানা জাতি উপজাতি, এই জ্যোতি ককাইদেউ, মই পৰ্বতৰ, মই ভৈয়ামৰ, লক্ষ্মীনাথ বেজবৰুৱাই 1915 চনত এটা গীত লিখিছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম। 50 বছৰৰ পিছত 1968 চনত ডক্টৰ ভূপেন হাজৰিকাই সেই গীতটো বেলেগ ধৰণে লিখিলে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাবলৈ যাব। তাত জ্যোতি ককাইদেউৰ মই পৰ্বতৰ, মই ভৈয়ামৰ শত নিজৰাৰ ধাৰত টানি আনিছে। কেনেকৈ নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁতুৱালি ৰৈ হৈছিল সৃষ্টি এই অসমীতে। এই যে জ্যোতি ককাইদেউৰ মই পৰ্বতৰ, মই ভৈয়ামৰ সেই কথাটো ভূপেন হাজৰিকাই 1968 চনত নানা জাতি উপজাতি বুলি কয়। বিহু অসমীয়া জাতিৰ অনন্য সত্তা, অনন্য সংস্কৃতি, অনন্য জীৱন মেৰুদণ্ড আৰু অসমীয়া জাতিক প্ৰবাহিত কৰি থাকিব পৰা দেশে বিদেশে মানুহৰ চৰত নতুন জীৱনৰ জ্যোতি বিলোৱা এই বিহুৰ যিটো সাংস্কৃতিক ৰং ৰূপ মৰ্যাদা, এইটো টানি আনিলে এই জ্যোতি ককাইদেউ, ভূপেন হাজৰিকাৰ গীতক সংলগ্ন কৰি সাৰথীটো কোনে? মহেন্দ্ৰ হাজৰিকাই। কাৰণ মহেন্দ্ৰ হাজৰিকাই দেখিলে যে অসমীয়া জাতিৰ অৱক্ষয় হৈছে, আমাৰ জাতীয় চেতনা বহু পৰিমাণে লোপ পাইছে, আমি সাংস্কৃতিকভাৱে মৰ্যাদাহীন হ'বলৈ কোনো আমি আগবাঢ়ি গৈছোঁ। তেতিয়া তেওঁ সেই বিহুপুৰীয়া গীতক টানি আনি গালে, নানা জাতি উপজাতি আমি কবে মিলি হলো অসমীয়া জাতি ঐ গোবিন্দাই ৰাম। ইয়াৰ আগতে গোবিন্দাই ৰাম শব্দটো জ্যোতি ককাইদেউ কোৱা নাছিল, ভূপেন হাজৰিকাই কোৱা নাছিল। গোবিন্দাই ৰাম শব্দটো জ্যোতি ককাইদেৱে নোকোৱা, ভূপেন হাজৰিকাই নোকোৱা, মহেন্দ্ৰ হাজৰিকাই টানি দিলে। কিয়? গোবিন্দাই ৰাম, গোবিন্দ কৃষ্ণ, ৰামটো জানি টেকাৰ আৰু দাপৰ যুগক সংযোগ কৰিলে। আৰু টেকাৰ আৰু দাপৰ যুগৰ জ্ঞান সমৃদ্ধ আধ্যাত্মিক জীৱনবোধৰ ৰক্তত থকা সংস্কৃতিটোৰ বাটেৰে অসমীয়া যদি আগবাঢ়িব লাগিব, যিটো সংস্কৃতিৰ বাটত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে তুলি তালি ধুই পখালি সাংঘাতিক ধৰণৰ বাৰ্তা সৃষ্টি কৰিলে। গতিকে সেই বাটটোত গৱেষণা কৰা হ'ল, সেই বাটটোত চোৱা চিতা কৰা হ'ল, অনুকৰণ কৰা হ'ল, অনুশীলন কৰা হ'ল, বিৱৰ্তন আৱৰ্তন আৰু সংবৰ্ধনৰ বাটেৰে এই গীতটোত বিহুপুৰীয়া গীতলৈ ৰূপান্তৰ কৰি মহেন্দ্ৰ হাজৰিকাই সেইকাৰণে এইদৰে
মই তোমালোকক সকলোকে এটা কথা কৈ থওঁ, তোমালোকে জ্যোতিপ্ৰসাদৰ আৰু ভূপেন হাজৰিকাৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন জগতখন পঢ়িবলৈ যতন কৰিবা। এই তিনিজন ব্যক্তিৰ জীৱন জগতত যদি আমি পঢ়িবলৈ যতন কৰোঁ, তেন্তে অসমীয়া সংস্কৃতিৰ ভাষা আৰু সাহিত্যৰ বিশাল বাটটোৱে তোমালোকক আমৃত্যু পৰ্যন্ত শিক্ষিত কৰি ৰাখিব, জ্ঞানী কৰিব। বিশ্ববিদ্যালয়ত সংখ্যাই বিশ্ববিদ্যালয়ৰ সীমা পাৰ হোৱা ছাত্ৰ ছাত্ৰী মোক নেলাগে। মননশীল বিদ্যালয়খনত মানুহ হোৱাৰ কচৰত কৰা ছাত্ৰ ছাত্ৰীকে মই বিচাৰোঁ, যি ছাত্ৰ ছাত্ৰীয়ে কায়িকভাৱে নহ'লেও মানসিকভাৱে ব্ৰহ্মপুত্ৰ ভৰপৰীয়া সাঁতুৰি পাৰ আৰু কায়িকভাৱে নোহোৱা আৰু মানসিকভাৱে ব্ৰহ্মপুত্ৰ পাৰ হোৱা যদি শক্তি মোৰ নতুন ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰে, তেতিয়া মই ভাবিম পৃথিৱীৰ হাজাৰ পাবল হাজাৰ হাজাৰ বিশ্ব অসমীয়া জাতিক কোনো উঠুৱাই নিব নোৱাৰে, অসমীয়া জাতিক কোনো নিশ্চিন্ন কৰিব নোৱাৰে। আৰু এই নিশ্চিন্ন নহওক বুলি আজি মই তোমালোকৰ মাজলৈ আহিছোঁ। আজি অসমৰ বিভিন্ন প্ৰান্তত এই কথা বতৰাবিলাক মই কৰি ফুৰিছোঁ আৰু সেইকাৰণে বিষ্ণুপ্ৰসাদ ৰাভাই সংস্কৃতিৰ বাটেৰে সৈতে জীৱনৰ শেষ গীতত তেওঁ গাই গ'ল, জনজাতিসকলক কৈ গ'ল এই গীতৰ মৰ্ম বুজিবা, আৰু অসমীয়া মহাজাতিক ক'লে তোমালোকৰ জনজাতিসকলক বুকুত লৈ থাকিবা, নহ'লে তোমালোকৰ বিপদ নিশ্চিত। আৰু জনজাতিসকলক ক'লে তোমালোক নিশ্চিন্ন হৈ যাবা। সৌখিদিনলৈকে মহাজাতিৰ সংজ্ঞাৰে জীৱিত আমিবোৰ এতিয়া মহাজাতিৰ সংজ্ঞা আমাৰ মাজত নাই। আমি নাগালেণ্ডলৈ যাব নোৱাৰোঁ। তোমাৰ হয়তো চাগে পৰিছে নহয় লৰালিৰ কথাকেই জেঠামা গাঁৱৰ ৰঙা নীলা পখিলাৰ পাখি পিন্ধি উৰি ফুৰা খবৰ। এই যে ইমান প্ৰাকৃতিক পৰিৱেশ, পখিলা ৰঙা নীলা পখিলা খেলি দৌৰি ফুৰা সেই যে বগা ভূমিৰ আমাৰ ভাইসকল, তেওঁলোকে কিহৰ কাৰণে হাতে হাতে নিষিদ্ধ অস্ত্ৰ তুলি ল'লে। আৰু নিষিদ্ধ অস্ত্ৰ তুলি লোৱা সেই দিনকাল কোকৰাঝাৰলৈ যাব নোৱাৰোঁ আমি, মনত ভয় থাকে। কাৰ্বি আংলঙলৈ আমি যাব নোৱাৰোঁ, মনত ভয় থাকে। এই ভূপেন দাই এটা গীতত সেইকাৰণে কৈ গৈছে, শংকা প্ৰকট কৰি গৈছে, কাৰ্বি আংলং নদী নদীয়া শ্ৰীপুনৰ মূৰ্তি বৈষ্ণৱ বুজিয়া পিতিৰে নাজৰি মিচিং বাই ভনী আমাৰ বুকুৰে বিবেকানন্দ পূজা কপাতি কৰিমে চিৰদিন ধৰি। তাৰ পিছৰ ভূপেন দাই কি গালে? কাৰ্বি বড়ো ৰাভা মিচিং মিলিলে অসমত জিনোতাৰ নাই। কাৰ্বি বড়ো ৰাভা মিচিং মিলিলে, মিলা নাই, মিলিলে বুলি কৈছে, অসমত জিনোতা নাই বুলি কৈছে। কাৰ্বি বড়ো ৰাভা মিচিং চাহ জনগোষ্ঠী আদিবাসী নেপালী মণিপুৰী তলুৱা সকলো জনগোষ্ঠীৰ মাজত আমি সমন্বয়ৰ পৃথিৱীখন বিচাৰি পাব লাগিব। আৰু সমন্বয়ৰ পৃথিৱীখন যেতিয়া আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজত বিচাৰি পাম, আমি বিচাৰি পোৱা ভাৰতবৰ্ষখন কোনো বিদেশী শক্তি আক্ৰমণ কৰিব নোৱাৰিব। এই যে ৰামচন্দ্ৰই সাগৰ সেতু নিৰ্মাণ কৰিছে, আমি তাজমহলক প্ৰেমৰ প্ৰতীক বুলি কওঁ। তাজমহল প্ৰেমৰ প্ৰতীক সকলোৰে কাৰণে হ'ব নোৱাৰে, কাৰণ তাজমহলত এগৰাকী নাৰীৰ প্ৰতি এজন ঢুকাটো দুৰ্ধৰ্ষ কৰ সংগ্ৰহকাৰী যোদ্ধাই সেইটো নিৰ্মাণ কৰিছে। তাত মাত্ৰ এগৰাকী নাৰীৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছিল। মই সেই প্ৰেমটো মই প্ৰেম বুলি নকওঁ, তাৰ পিছতো চাওঁতানে বহুতেই গৰাকী নাৰীৰ বিবাহ কৰা। তেওঁ যিটো তাৰণাত তাজমহল নিৰ্মাণ কৰি তেওঁৰ প্ৰেমিকাক এক অমৰ কৰিবলৈ যতন কৰিছিল, সেই অমৰত্ব তেওঁ পৰৱৰ্তী জীৱনকালত ৰাখিব নোৱাৰিলে, অন্যান্য প্ৰেমিকাক তেওঁ বিয়া কৰে। সেইটো মই প্ৰেমৰ প্ৰতীক বুলি কেতিয়াও ভাবোঁ। মই গৌৰৱ কৰোঁ যে হয় তাজমহল পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা। কিন্তু উদং ভৰিৰে সৈতে সাগৰৰ শিলত খোজ কাঢ়ি কাঢ়ি এগৰাকী নাৰীক প্ৰতি থকা প্ৰেম যিজন পুৰুষোত্তম মানুহে ৰক্ষা কৰিবৰ কাৰণে পুনৰ লংকাক চাৰখাৰ কৰি তেজত টিকাইছে, ৰাৱণক হত্যা কৰিছে, সেই প্ৰেম সকলো নাৰীৰ প্ৰতি থকা সন্মানৰে অতুল্য। আৰু মই সেই প্ৰেমটোক তাজমহলৰ প্ৰেমতকৈ 100 গুণে ওখ প্ৰেম বুলি মই
ভাবোঁ। আৰু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক মই আৰু এটা কথা কওঁ যে আমাৰ বুকুৰ মাজত এখন কলিজা থাকে, আমাৰ এখন হৃদয় থাকে। বিদ্যাসাগৰে ভাষণ দিয়ে, মোক ভাষণলৈ ইয়ালৈ মাতাৰ আগতে কৈ গ'ল যে তেওঁ হতাশাত পৰিছিল, তেওঁৰ বহুত প্ৰেম লাগি আছিল। সেই প্ৰেমটো নিস্বাৰ্থপৰত ধৰি থকা এক ক্ষুদ্ৰ ব্যক্তিত্বত আবিষ্ট এক শক্তি, সেই সামূহিক শক্তি আৰু সমষ্টিগত শক্তিৰ ৰূপান্তৰ হ'ব পাৰে। পৰৱৰ্তীকালত তেওঁ ভুল ভাঙিল আৰু সেই ভুলৰ পিছত সাংস্কৃতিক জীৱন বাবেৰে সৈতে সভ্যতাৰ জীৱন বাবেৰে বিজ্ঞানৰ জীৱন বাবেৰে মাটিক স্পৰ্শ কৰি মাটিৰ পৰা তুলি অনা শব্দ সম্ভাৰে সৈতে আমাৰ কামত চিন্তিত কৰে, আমাৰ অসমীয়া ভাষাসমূহ চকুত কৰা কাম কৰিব পাৰে। এই যে হৃদয়খন যি কথাৰ কাৰণে বিদ্যাসাগৰৰ কথা ক'লোঁ, সেই হৃদয়খন আৰু কলিজা দুইটা বস্তু তেজেৰে পৰিচালিত। তেজেৰে পৰিচালিত কলিজাখনে এটা জন্তু বা এটা জীৱ বা এজন মানুহ ই এটা বস্তুৰ লগত সংগীত, কিন্তু হৃদয় ই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ লগত প্ৰেমৰ মাজত। সেইকাৰণে আজিৰ এই মঞ্চটোৱে মই তোমালোকক ক'ব খুজিছোঁ যে তোমালোকে কলিজাৰ প্ৰতি বেছি আকৰ্ষিত নহ'বা, তোমালোকে হৃদয়ৰ প্ৰতি আকৰ্ষিত হোৱা, প্ৰেমৰ প্ৰতি আকৰ্ষিত। এই যে ৰাজপথটো বাঢ়িছে, গছবোৰ কাটিবলৈ হৈছে, ৰাজপথ বহল হৈছে। ৰাজপথ যিদৰে বহল হ'ল, গছৰ পকা পাতবোৰ হালধি হৈ যিদৰে ঢৌ ঢৌকৈ মাটিত পৰি পৰিছে, সেইদৰে আমাৰ বুকুৰ পৰা প্ৰেমৰ পৃথিৱীখন ঢৌ ঢৌকৈ পৰি পৰিছে। প্ৰেম আমাৰ পৃথিৱীত নাই, আমাৰ বুকুত যেতিয়া প্ৰেম নাই, মানুহ ব্যক্তিকেন্দ্ৰিক ব্যক্তি সত্তাৰ জীৱন মাজেৰে যদি সমষ্টিগত ব্যক্তিত্বৰ সত্তাটো আমি কেতিয়াবাই গৈ বহাই পেলাইছোঁ। ককাৰ দুককাৰ ভৰিৰ পৰা কাপোৰৰ আগত জ্বলি থকা মিঠাতেলৰ চাকি আধ্যাত্মিক বন্দনাৰ ভিত্তিত হৃদপিণ্ডটোৱে বিষ্ণুৰ কি মহিমা প্ৰকাশ কৰি আছে, কৃষ্ণৰ কি মহিমা প্ৰকাশ কৰি আছে, সেই পোহৰৰ শক্তিটোৰ গোলাপ আমি উপলব্ধি কৰিব নোৱাৰাৰ বাবেই আমাৰ জীৱনলৈ ইমান আহি পেলাইছে, ইমান সংকট। গতিকে আপোনাৰ আগত আমিও মিঠাতেলৰ চাকি জ্বলে আৰু সেই মিঠাতেলৰ চাকি কোনোবাই যদি ভাবিছে কিন্তু মিঠাতেলৰ চাকি তেন্তে মূৰ্খৰ পৃথিৱীখনত বাস কৰি আছে। সেইটো মিঠাতেলৰ চাকি নহয়, সেইটো আমাৰ জ্ঞান চকুত ব্যৱসায় কৰা ভাৰতবৰ্ষৰ দাৰ্শনিক জীৱনবোৰৰ সংস্কৃতিৰ মহাপ্ৰভু বিষ্ণু কৃষ্ণৰ অপাৰ মহিমা প্ৰকট কৰা এক শক্তি, যি শক্তিটোৱে আমাক বাৰে বাৰে কৈ আছে কুৰুক্ষেত্ৰত এশবোৰ লোকৰ মৃত্যু হ'ল, দেখিছা নহয়? ৰাৱণ মৃত্যু হ'ল, দেখিছা নহয়? হিৰণ্যকশিপুৰৰ মৃত্যু হ'ল, দেখিছা নহয়? আসুৰিক জীৱনকালে পালিত জীৱনবোৰত ৰজা মহাৰাজাৰ যিমানবোৰ আসুৰিক চৰিত্ৰ আছে, এই চৰিত্ৰবোৰক সেই মিঠাতেলৰ এটা চাকিৰ পোহৰে আমাৰ চকুত কৈ দিছে যে তুমি অৰ্থৰ পিছত দৌৰি নাযাবা, ৰজা মহাৰাজাৰ দেশ বিভাগৰ প্ৰতি দৌৰি নাযাবা, তুমি মানুহৰ পৃথিৱীখনত মানুহৰ। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ বিনম্ৰ অনুৰোধ, মই যিটো প্ৰতিষ্ঠানত চাকৰি কৰোঁ, ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে সকলোকে আমি ইংৰাজীত পঢ়িব লাগে। 1822 চনত জন মেকাল নামৰ এজনী ইংৰাজ বিষয়াই ভাৰতবৰ্ষলৈ আহি তাৰ চকু কপালত উঠিছিল। কপালত এইবাবে উঠিছিল যে ভাৰতীয় সংস্কৃতি পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ সংস্কৃতিৰ ৰূপান্তৰ কৰিছে। ভাৰতীয় সংস্কৃতি পৃথিৱীৰ মহান সংস্কৃতি ৰূপান্তৰ কৰিছে। ভাৰতৰ শিক্ষাই পৃথিৱীক এনেকৈ এটা আলোড়ন সৃষ্টি কৰিছে যে নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্যভট্টৰ দৰে বৰেণ্য ধুমান্বিত শিক্ষাবিদে শিক্ষকতাৰ চাকৰি কৰি ভাৰতবৰ্ষক চহী কৰি বকতীয়াৰ খিলিজিয়ে নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ জুই লগাই দিওঁতে ছমাহ কাল পুথিভঁৰালৰ 90 লাখ গ্ৰন্থ কৰিছে। আৰু সেই 90 লাখ গ্ৰন্থৰ চহকী সন্তানলৈ প্ৰজন্ম আমি আৰু সেই 90 লাখ গ্ৰন্থৰ পাতে পাতে থকা শব্দ বাক্যৰ সৰল গাঁথনি, তাৰ অৰ্থঘন চৰিত্ৰৰ জীৱনবোধৰ যিটো সাংঘাতিক ধৰণৰ ৰং মৰ্যাদা, আমি যদি নতুন পুৰুষে সেইবোৰ ঘূৰি নোযোৱাৰ আগতেই পঢ়িব পাৰিলোহেঁতেন, আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ আটাইতকৈ আৰু ডাঙৰ শক্তিশালী এক শক্তিত ৰূপান্তৰ হ'লহেঁতেন। শক্তি মানে অস্ত্ৰৰ শক্তি নহয়, শক্তি মানে জ্ঞানৰ শক্তি, প্ৰজ্ঞাৰ। আৰু সেই প্ৰজ্ঞাৰ শক্তিটোক স্বাৱলম্বী কৰিবৰ কাৰণে, চহকী কৰিবৰ কাৰণে, আধ্যাত্মিক কৰিবৰ কাৰণে, স্বাভিমানী কৰিবৰ কাৰণে
মই তোমালোকৰ মাজলৈ আহিছোঁ আৰু এই পদ্য ফাউণ্ডেশ্যনে এনেকৈ গঠনমূলক কাম আদি কৰি তোমালোকক আগুৱাই নিবৰ কাৰণে যত্ন কৰিছে। তোমালোকৰ শ্ৰেণীকোঠাত এজন শিক্ষকে এখন ব্লেকবোৰ্ডত এডাল চক পেঞ্চিলৰ সৈতে কিবা লিখে, এঘণ্টা কিবা পঢ়ুৱায়, কিতাপ একেখনেই, আৰু তেওঁ যি কয় 40জন ছাত্ৰ ছাত্ৰীয়ে কিন্তু শুনে। আৰু যেতিয়া ফলাফল ওলায়, পৰীক্ষাৰ ফলাফল ওলায়, তেতিয়া কিন্তু একেখিনি কথা শুনাই একেখন ব্লেকবোৰ্ডত চোৱা, একেখন কিতাপ পঢ়া ছাত্ৰ ছাত্ৰীৰ ফলাফল একে নহয়। এইটো সমাজ ব্যৱস্থা। কাৰণ মই যেতিয়া মোৰ অফিচটোত বহোঁ, তেতিয়া যদি ফেনখন নচলে মই ইলেক্ট্ৰিচিয়ানজন বিচাৰিব লাগে। বাথৰুমলৈ গ'লে যেতিয়া মোৰ পানীটো নাপাওঁ, তেতিয়া মই প্লাম্বাৰজনক মাতিব লাগে। গতিকে সমাজত সকলো মানুহৰ মৰ্যাদা একেই। মই ডাঙৰ চাকৰি কৰিব পাৰোঁ, কোনোবাই ফ'ৰ্থ গ্ৰেড চাকৰি কৰিব পাৰে, মোৰ তেওঁৰ প্ৰতি কোনো কৌতুক ভৰা কথা, ঈৰ্ষা কথা বা তেওঁলোক তাচিল্য কৰাৰ অভিনয় মোৰ ভিতৰত নাথাকে। মানুহৰ উৎসৱ, মানুহৰ জীৱন উদযাপন কৰিব পৰাটোৱেই প্ৰতিটো মানুহৰ স্বভাৱ আৰু সংস্কৃতিত এক বিৰল দল। আৰু সেইকাৰণে মই ভাবোঁ এই যে শ্ৰেণীকোঠাত আমি বেলেগ বেলেগ ফলাফল কৰিলোঁ আৰু বেলেগ যি ফলাফল ওলাল, সেই ফলাফলেৰে সৈতে মই পাইলট হৈছোঁ, সেই ফলাফলৰ সৈতে মই পুলিচ অফিচাৰ হৈছোঁ, কোনোবা ডাক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা কৃষি বিজ্ঞানী হৈছে, কোনোবা ৰাজনীতিবিদ হৈছে। মই সকলোকে অনুৰোধ কৰিম, যোনে যি প্ৰতিভাৰে বুজি লিখিছে সেই প্ৰতিভা বুকুৰ আত্মাৰ সৈতে তপত কৰক, মন আৰু মগজুক সম্পৃক্ত কৰি তাৰ প্ৰতি ধাবিত হওক, আৰু তাৰ বুকুত থকা জনসাধাৰণৰ সেৱাৰ ৰূপটো যিদিনাখনি একেবাৰে নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে তুলি ধৰিব পাৰিবা, সেইদিনাখনি ক'ব পাৰিব যে আমাৰ সমাজখন স্বাৱলম্বীৰে ভৰা এখন বিশাল সমাজ, এখন বিদগ্ধ সমাজ, আৰু সভ্যতা আৰু সংস্কৃতিৰ বাবেৰে পৰিৱেশ মনমুখী চেতনাৰে উন্মুক্ত এই সমাজ, য'ত মানুহৰ সাগৰত নদীৰ জাহ যোৱাৰ যিটো উন্মোকনি, তাৰ যিটো উন্মাদনা, সেই উন্মাদনাটো সেইদিনা দেখা পাওঁ। আৰু সেই দেখা পোৱা উন্মাদনাটো চাবৰ কাৰণেই তোমালোকৰ মাজলৈ আমি আহিছোঁ। মোৰ মাতৃভাষাক মই কেতিয়াও অৱহেলা কৰা উচিত নহয়। আমি ইংৰাজী ভাষাত পঢ়া শুনা কৰোঁ। আজিৰ তাৰিখত পৃথিৱীৰ সমগ্ৰ পৃথিৱীখনত ইংৰাজী ভাষা কোৱা দেশৰ সংখ্যা 12খন। APJ আব্দুল কালামে তামিল ভাষাত পঢ়া শুনা কৰিছিল, মালায়ালম খুব ভালকৈ জানিছিল, আইনষ্টাইনে জাৰ্মানী ভাষাত পঢ়া শুনা কৰিছিল। APJ আব্দুল কালাম পৃথিৱীৰ বৰেণ্য বৈজ্ঞানিক, মিছাইল মেন। আইনষ্টাইন আপোনালোকে সকলোৱে জানে। ভাষা কেতিয়াও আপোনালোকৰ প্ৰগতিৰ বাটত হেঙাৰ হ'ব নোৱাৰে। ভাষাই কেতিয়াও আপোনালোকৰ হেঙাৰেৰে বাধা দিব নোৱাৰে। ভাষাৰ স্বচ্ছতা, তাৰ পবিত্ৰ ধ্বনিগত দিশ, উচ্চাৰণ, ব্যাকৰণিক, বৈজ্ঞানিক চেতনা যিদিনাখন আমি গ্ৰহণ কৰিব পাৰিম, সেইদিনাখনেই মই পুনৰ উভতি যাম মোৰ গাঁৱৰ আইতাৰ কোলাত গৈ ৰেল দীঘল খেলা সেই দিনবোৰ। সেইদিন আহিবনে? সেইদিন নাহে। কাৰণ গোলকীকৰণ পৃথিৱীয়ে বৃহৎ জাতিসত্তাৰ সংস্কৃতিয়ে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ সংস্কৃতিক ঘাঁহি মুহি খাই নিষেধ কৰিব পেলোৱা বতৰত আমি কেনেকৈ আমাৰ জাতীয় জীৱনটোক চহকী কৰি ৰাখিব পাৰিম, সেই কথাটো চিন্তা কৰিব লাগে। আৰু যদি তাকে কৰিব নোৱাৰোঁ, তেন্তে আমাৰ ভাষাৰ এই যে পকৰা যোজনাবিলাক আছে, এই যে মালিকা আছে, জনা গাভৰুৰ গীত, মণিৰঞ্জনৰ গীত, বন গীত, কৃষক গীত, আইনাম, ভাইনাম, বিয়ানাম, ভেকুলী সভাৰ ভেকুলী বিয়াৰ গীত, গৰু সভাৰ গীত, এইবোৰ কোনো লিখিত বস্তু নহয়। এইবোৰ অনাক্ষৰী মানুহৰ মুখে মুখে চলি অহা একোটা সাহিত্যৰ জীৱন মান। আৰু এই সাহিত্যৰ জীৱন মানত আজি আধুনিক পৃথিৱীৰ বিজ্ঞানসন্মত বৈজ্ঞানিক চেতনাৰ সৈতে তাক আমি ৰং দিছোঁ, ৰূপ দিছোঁ, আৰু আমাৰ বিভিন্ন দিশত আমি এই যে মই জনজাতিসকলৰ কথা ক'লো, বিষ্ণুপ্ৰসাদ ৰাভাৰ জীয়নৰ শেষ গীতটো, এই মোৰ শেষ গান জীৱন নাটক শেষ ৰাগিনী কল্যাণ